মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম যিটো চেপ্টাৰ আছিল সংখ্যা আৰু গণনা ইয়াৰ আজি আমাৰ লাষ্ট ভিডিঅ' তোমালোকে চাবা কেইটামান কোৱেশ্চন আছে আমি সলভ কৰি আছো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে চাইছা দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো তলৰ কোনটো দুটা অংকৰে গঠিত এটা তোমালোকে গমে পোৱা সবতকে সৰু কোনটো হ'ব এইটো আমাৰ অপচন 1 10 ইয়াত আৰু শিকাবলৈ একো নাই দুটা অংক বিশিষ্ট বাকি যিমান বিলাক আছে সবে 10 তকৈ ডাঙৰ নেক্সট কোৱেশ্চনটো আছে কি আমাৰ নেক্সট আছে তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ পাৰ্থক্য কিমান তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা আচ্ছা এটা আমি কেনেকৈ কৰিম তোমালোক মই দেখাই দিছো আচ্ছা তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 100 100টাৰ মানে এতিয়া পাৰ্থক্য যেটো কৈছে সাবট্ৰাক্ট কৰিবা বিয়োগ কৰিবা গতিকে 998 সো যাকচোন এই অপচনটো ইয়াত আছে নাই 899 দুই নম্বৰ তোমালোকৰ 899 এটা তিনি নম্বৰ অপচনত আছে এটা হল আমাৰ আনসাৰ নেক্সট কোৱেশ্চন 90 তোমাক দেখা দিছো ৰবা নেক্সট কোৱেশ্চনটো হল আমাৰ what the hell okay next question to amar eto je 90000 aru 99 অঙ্কত প্রকাশ কৰিলে হ'ব 90000 আৰু 99 অঙ্কত প্ৰকাশ কৰিলে হ'ব 90000 99 ন এটা তোমালোকে ডাইৰেক্ট এনেকা কৰিবা আগতে তোমালোকক দেখাই দিছো মই লগালগ তোমালোকে ঘৰ বনাই লবা এনেকা আচ্ছা it is once 10 100,000 ts 1000 তেন্তে 90099 বুলি কৈছে না 90000 গতিকে এই হাজাৰৰ ঘৰত তোমালোকে 90 লিখিলা আসলতে দুটা অংকটো একেলগে লিখিব নোৱাৰি তথাপি তোমালোকে লিখিবা শৰ্টকাটৰ কাৰণে 99 99 9 10 9 99 হয়নে দহকৰ ঘৰত 9 আৰু এককৰ ঘৰতো 9 আৰু এইটো জায়গা আমাৰ খালি আছে নহয় খালি জায়গাত শূন্য বহাই দিয়া তেনেহলে আমাৰ আনসাৰটো কি হ'ব 90099 এই অপচনটো ইয়াত আছে নাই দেখা যাওক 90099 এই যে লাষ্টত তোমালোকক দিয়া আছে এইটো 90099 এইটো হ'ব আমালোকৰ আনসাৰ এতিয়া আমি আহো পিছৰ কোৱেশ্চন নম্বৰ 17 তোমালোকে চোৱা চাৰিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ মাজত পাৰ্থক্য এই একেই কথা নাই একেটাই অংক চাৰিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য তোমালোকে ক্যালকুলেশন কৰিবা এটো 8999 হ'ব লাষ্টৰ অংকটো কি আছে এটা চাও এটো আমাৰ লাষ্টৰ অংক 12000 যোগ 13 শতক যোগ 2 দশক সমান কিমান হ'ব এটো মই তলতে তোমালোকক দেখাই দিছো 12000 আচ্ছা 12000 এনেকে লগালগ লিখি দিবা তোমালোকে তাৰপিছত 13 শতক মানে 1300 ওকে তাৰপিছত 2 দশক মানে 2 দশক আমাৰ 20 হয় আচ্ছা এই সব কেনে তোমালোকে যোগ কৰি দিবা এড কৰি দিবা এড আমি কেনেকৈ কৰি দিছো ৰবাচোন তেনেহলে 0 0 তেনেহলে 2 3 ইয়াত 3 1 13320 এটা চোৱাচোন ইয়াত অপচন আছে নাই 13320 এই দুই নম্বৰ অপচনটো তোমালোকৰ আছে গতিকে এইটো হ'ব আমালোকৰ আনসাৰ গতিকে সংখ্যা আৰু গণনাৰ তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ আজি শেষ হ'ল আৰু আমি অহাকালি নেক্সট চেপ্টাৰ আৰম্ভ কৰিম নেক্সট চেপ্টাৰৰ ফাৰ্স্ট ভিডিঅ আমি কালি আপলোড কৰিম তোমালোকে এইবিলাক প্ৰেক্টিস কৰিবা কৰতে কিবা প্ৰবলেম পালে তোমালোকে কমেন্টত লিখিবা মই তোমালোকক বুজাই দিম ধন্যবাদ